গজকেতুর আদেশ অলঙ্ঘনীয়। ওলা তোমালোকে এইখন গজকেতুৰ ৰাজসভা। ইয়াতে ৰজাই ৰাজকীয় নিয়ম পালন কৰি সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু শুনা, এই ৰাজসভা কোন কাৰ পিতা, কোন কাৰ পুত্ৰ, কোন কাৰ মাতৃ, এইবোৰ বিচাৰৰ নাই প্ৰয়োজন। আৰু শুনা, তোমালোকৰ যদি এই দৃশ্য চাবলৈ মন নাই, ত্যাগ কৰা, এই মুহূৰ্ততে ত্যাগ কৰা মোৰ ৰাজকালীন। যোৱা। যা যা। পিতৃদেৱ, নগৰীয়াৰ মুখে শুনা পালো কোনোবা হস্তিনাপুৰৰ ৰজাই দিগ্বিজয়ৰ বাবে আহি আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে। অকল সেয়াই নহয় পিতৃদেৱ, আমি হেনো বৈশ্যতা স্বীকাৰ কৰিব লাগে, আৰু নহলে সিহঁতৰ লগতে যুদ্ধ কৰি ভক্তিৰ পৰিচয় দিব লাগে। যা। এতিয়াও বুজা নাই সিহঁতে এই গজকেতুৰ পৰাক্ৰম। সেনাপতি, লৈ আনা মোৰ অস্ত্ৰ শস্ত্ৰ। এইবাৰ পুনৰ জগতে দেখিব এই গজকেতুৰ বলৰ পৰাক্ৰম। প্ৰয়োজন নাই মহাৰাজ, কিয়? আপোনাৰ এই প্ৰবল প্ৰতাপী সেনাপতি থাকোঁতে এই ক্ষুদ্ৰ প্ৰাণীকেইটাক বধ কৰিবলৈ আপোনাৰ প্ৰয়োজন নাই। পিতৃদেৱ, আপুনি কিম্বা সেনাপতি এতিয়া কোনো যাব নালাগে। এয়া মোৰ শক্তি পৰীক্ষাৰ সুবৰ্ণ সুযোগ, আৰু এই সুযোগ গ্ৰহণ কৰিবলৈ সুবিধা দিয়ে পিতৃদেৱ। আৰু ময়ো যাম দাদাৰ লগতে। তেন্তে সেনাপতি, মহাৰাজ, কৰা 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 হবে জয়ধ্বনি। জয় মহাৰাজ গজকেতু, জয় জয় মহাৰাজ গজকেতু, জয় জয় মহাৰাজ গজকেতু। জয় জয় জয়। যুদ্ধ যাত্ৰা কৰি চলে, যুদ্ধ যাত্ৰা কৰি চলে, গজকেতু বীৰ, গজকেতু বীৰ, পদ ভৰে বসুমতী, পদ ভৰে বসুমতী, গপে থৰা থৰ, গপে কোন তুমি অবিবেচক হস্তিৰক্ষক? ৰাজনীতিৰ সামান্যতম জ্ঞানো নাই থকা, আৰু থকা হলে এনেদৰে পৰ ৰাজ্যৰ চাৰিমাৰ ভিতৰত প্ৰৱেশ নকৰিলাহেঁতেন। অসুৰৰ পৰা ৰাজনীতিৰ শিক্ষা ল'বলৈ মই অহা নাই। চাওঁ, মোক বাট এৰি দে। এবাৰ তোৰ ৰজা গজকেতুক মই লগ কৰি সুধো, আমাৰ বৈশ্যতা স্বীকাৰ কৰিবনে মৃত্যুবৰণ কৰিব? গজকেতুৰ পুত্ৰ এই সিংহগীতুৱে